নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি গণশিল্পী ৰাজীৱ শদিয়াৰ সোঁৱৰণি মঞ্চৰে দেৰগাঁৱত 90 সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন নিউজৰ ৰিপৰ্ট দেৰগাঁৱত 90 সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন উল্লেখযোগ্য যে গণশিল্পী ৰাজীৱ শদিয়া সোঁৱৰণি মঞ্চৰে গোলাঘাট জিলাৰ দেৰগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত দেৰগাঁও নৰেন শৰ্মা স্মৃতি পথাৰত 26 আৰু 27 এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন কৰা হয় উল্লেখযোগ্য যে 1935 চনৰ পৰা এই বিহুভাগ দেৰগাঁৱৰ সমূহ ৰাইজৰ সহযোগত কেন্দ্ৰীয়ভাৱে পালন কৰি অহা হৈছে দুদিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনা পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি প্ৰদীপ খাদৰিয়াই পুৱা 11 বজাত এটি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয় উক্ত শোভাযাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক নৃত্য প্ৰদৰ্শন কৰে বিভিন্ন সাংস্কৃতিক দলসমূহে লগতে শোভাযাত্ৰাত অংশগ্ৰহণ কৰে শিক্ষা অনুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে দ্বিতীয় দিনা নিশালৈ গীত পৰিৱেশন কৰে কণ্ঠশিল্পী গীতাঞ্জলি দাসে বিহুৰ লগত আমি এটা সমন্বয় দিবলৈ চেষ্টা কৰিছোঁ যে আমি বড়ো কাৰ্বি মিচিং দেউৰী লালুং মেমা ডিমাচা কৈছে হিন্দু মুছলিমৰ মহানায়কত্বত অসমীয়া জাতি গঠন হৈছে আৰু এই অসমীয়া জাতিৰ এক স্বৰূপ আমি দেখাবলৈ প্ৰয়াস কৰিছোঁ ইয়াত সকলো জাতি জনগোষ্ঠীক আমি ইয়াতে একত্ৰিত কৰিছোঁ আৰু একত্ৰিত কৰি সমন্বয়ে দেশ গঢ়াৰ এক পৰিকল্পনা কৰিছোঁ আমি আশা কৰোঁ যে পলগামত যিখিনি ব্যক্তি মৃত্যু হৈছে তেখেতসকলৰ আমি আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু এই তেখেতসকলৰ গহনালৈ ইয়াত যেন ধৰ্মীয় সংঘাত নহয় সকলো মিলাপ্ৰীতিৰে থাকিব পাৰে আমি এখন সুস্থ সমাজ গঢ়ি পাওঁ তাৰ কামনাৰে আমি আজি কেন্দ্ৰীয় ৰঙালী বিহু শোভাযাত্ৰা সমিতিৰ তৰফৰ পৰা আহ্বান জনাওঁ আমি 90 সংখ্যক দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ আমি আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আমি আহি নগৰ অতিক্ৰম কৰি পুনৰ আমি বিহুদলীয় অৱতাপথত আছোঁ আমি ইয়াৰ দ্বাৰা অসমবাসীৰ আমাৰ নাম শান্তি আৰু সম্প্ৰীতিৰে ঐক্য আৰু সংগতিৰে অসমৰ যি সংস্কৃতিৰ ধ্বজাখন আমি সিহঁতি দাঙি লৈ আমি প্ৰয়াস কৰিছোঁ আমি আজি বিহুতে শপত ল'ম আমি পল ল'ম জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে বৰ অসমৰ বুকুত শান্তিৰে বসবাস কৰিছে বসবাস কৰি আছে কৰি থাকিব আমি কামনা কৰিম ইয়াৰ জৰিয়তে আমি অসমবাসীক আমি এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমাৰ মাজত কোনো ভেদভাৱ নাই হিন্দু মুছলমান শিখ জৈন খ্ৰীষ্টিয়ান সকলো আমি একেলগে একত্ৰিত বৰ অসমৰ বিহুত সংস্কৃতি ভেটি মানি আমি এই বহাগ বিহুৰ জৰিয়তে আমি ৰাইজলৈ বাৰ্তা প্ৰেৰণ কৰিম আপোনালোকৰ চেনেলক আমি ধন্যবাদ জনাইছোঁ দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।